নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ২৬ ফেব্ৰুৱাৰী। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটা গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ। আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। সুদলৈ লোৱা ধন সকলোৰে বাবে ফ্ৰী। জোৰ জুলুমকৈ সুদলৈ দিয়া ধন খুজিব নোৱাৰিব আৰু কোনেও ঘূৰাই দিব নালাগে সুদলৈ লোৱা ধন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক বৃহৎ ঘোষণা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণাৰ পিছতে শোকা হাজাৰ হাজাৰ পৰিয়ালৰ। সুদখোৰক ধন দিয়াৰ কোনো প্ৰয়োজন নাই আৰু সুদলৈ লোৱা ধন সকলোৰে বাবে এতিয়া ফ্ৰী। আৰু সুদলৈ লোৱা ধন সকলোৰে বাবে ফ্ৰী কৰিছে এতিয়া হিমন্ত বিশ্ব চৰকাৰে। আৰু জোৰ জুলুমকৈ সুদলৈ দিয়া ধন খুজিব নোৱাৰিব, কোনেও ঘূৰাই দিব নালাগে সুদলৈ লোৱা ধন। এই মুহূৰ্তত জনাইছো আজিৰ দ্বিতীয় নম্বৰ খবৰটো। মাটি বাৰীৰ সমস্যা সমাধানৰ বাবে আহিল দুটা বিশেষ নিয়ম। দুটা নতুন ছিষ্টেমে সমাধান কৰিব মাটি বাৰীৰ সমস্যা। সলনি হ'ব মাটি কিনা বেচা কৰাৰ নিয়ম। আৰু আপোনাৰ পৰিয়ালতো হয় নেকি মাটি বাৰীক লৈ কাজিয়া? মাটি বাৰীক লৈ ভাই ককাৰ মাজত কাজিয়া দূৰ কৰিব এতিয়া চৰকাৰে। আৰু এজমালি পট্টাভূমি ভাঙি ব্যক্তিগতভাৱে ভগাই দিব পট্টা। আৰু কোনখিনি মাটি কোনে পাব ভগাই দিব মিছন বসুন্ধৰা ৩য়ে। আৰু সহজ পদ্ধতিৰে কৰিব পাৰিব মাটি কিনা বেচাও। আৰু মাটি কিনা বেচাৰ ক্ষেত্ৰত প্ৰয়োজন নহ'ব কোনো ধৰণৰ NOCৰ। আৰু মণ্ডল চক্ৰ বিষয়ে লিখি দিয়া তথ্য মেপলৈ ৰূপান্তৰ কৰিব চৰকাৰে। আৰু মেপত লিখা থাকিব মাটিৰ গৰাকীজনীৰ নাম। আৰু মাটি বাৰীৰ সমস্যা সমাধানৰ বাবে আহিল দুটা বিশেষ নিয়ম। আমি সবিশেষ জনাইছোঁ যে দুটা নতুন ছিষ্টেমে সমাধান কৰিব মাটি বাৰীৰ সমস্যা। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। চালক অবিহনে চলিল এখন ৰেল। ভয়ংকৰ দুৰ্ঘটনাৰ পৰা সৌভাগ্যক্ৰমে ৰক্ষা পৰিল। আৰু চালক অবিহনে বহুত দূৰলৈকে চলিল ৰেলখন। প্ৰায় ৮৪ কিলোমিটাৰ দূৰলৈকে চলি গ'ল ৰেলখন। আৰু ৰেলখন ৰখাই থোৱা হৈছিল এঢলীয়া ট্ৰেকত। আমি সবিশেষ জনাইছোঁ, আমি দৃশ্যাংশ দেখুৱাইছোঁ যে ৰেলখন কেনেদৰে চলি আছে ট্ৰেকত। আৰু ভয়ংকৰ দুৰ্ঘটনাৰ পৰা সৌভাগ্যক্ৰমে ৰক্ষা পৰিল। আৰু চালক অবিহনেই বহুত দূৰলৈকে চলি গ'ল এই ৰেলখন। প্ৰায় ৮৪ কিলোমিটাৰ পৰ্যন্ত চলি গ'ল এই ৰেলখন। এই মুহূৰ্তত জনাইছোঁ আজিৰ চতুৰ্থ নম্বৰ খবৰটো। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৫টা বৃহৎ ঘোষণা। ৰাজ্যৰ লাখ লাখ মহিলা ছাত্ৰীসকলৰ বাবে বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীৰ। ৩ লাখ মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। ৰেচন কাৰ্ড থাকিলেই লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। ৰেচন আৰু অৰুণোদয় লাভ কৰা লোকে পাব আন এক বিশেষ সুবিধা। প্ৰধানমন্ত্ৰী সুৰক্ষা যোজনাৰ অধীনত লাভ কৰিব স্বাস্থ্য বীমা। দুৰ্ঘটনা, মৃত্যু, বেমাৰ হ'লে লাভ কৰিব ২ লাখ টকাৰ এক আৰ্থিক অনুদান। আয়ুষ্মান কাৰ্ডৰ উপৰিও লাভ কৰিব অতিৰিক্ত ২ লাখকৈ টকা। আৰু স্বাস্থ্যৰ নামত মুঠ ৭ লাখ টকা প্ৰদান কৰিব চৰকাৰে। আৰু প্ৰধানমন্ত্ৰী সুৰক্ষা যোজনাৰ অধীনত লাভ কৰিব স্বাস্থ্য বীমা। ইয়াৰ লগতে ৰাজ্যৰ ছাত্ৰীসকলৰ বাবেও বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ১০ লাখ ছাত্ৰীয়ে লাভ কৰিব ১০,০০০, ১৫,০০০ আৰু ১২,৫০০কৈ টকা। মেট্ৰিক উত্তীৰ্ণ ছাত্ৰীয়ে লাভ কৰিব ১০,০০০কৈ টকা। হায়াৰ ছেকেণ্ডাৰী উত্তীৰ্ণ ছাত্ৰীয়ে লাভ কৰিব ১২,৫০০কৈ টকা। লগতে বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা ছাত্ৰীয়ে লাভ কৰিব ১৫,০০০কৈ টকা। আৰু ইয়াৰ লগতে আৰু বৃহৎ ঘোষণা কৰা হৈছে যে লাখপতি বাইদেউ আঁচনিক লৈও বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীগৰাকীৰ। আবেদন প্ৰক্ৰিয়াত যদি অসুবিধা হৈছে তেন্তে আপুনি সখীৰ সহায় লওক বুলিও ঘোষণা কৰা হৈছে। আৰু লাখপতি বাইদেউৰ ফৰ্মখন শুদ্ধকৈ আপুনি পূৰণ কৰিব লাগিব। ইয়াৰ লগতে সুদখোৰক লৈও মুখ্যমন্ত্ৰীয়ে কৰিছে এক ডাঙৰ ঘোষণা। অসমত সুদখোৰ আৰু নাথাকে, পুলিচে লৈ যাব সকলো সুদখোৰক। এতিয়ালৈ ২০০টা সুদখোৰক পুলিচে লৈ আহিলে। আৰু আপোনাৰ অঞ্চলত যদি সুদখোৰ আছে তেন্তে আপুনি এতিয়াই পুলিচক খবৰ দিয়ক। সুদখোৰক লৈ এবাৰ পুনৰ কঠোৰ নিৰ্দেশ মুখ্যমন্ত্ৰীগৰাকীৰ। আৰু আমি সবিশেষ জনাইছোঁ যে কি ৫টা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।
অসমৰ লাখ লাখ মহিলাই লিখি ৰাখক ৩, ৪ আৰু ৫ মাৰ্চ তাৰিখটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে এক বৃহৎ ঘোষণা। আপুনি সংগ্ৰহ কৰিছিল নেকি লাখপতি আঁচনিৰ ফৰ্মখন? যদি সংগ্ৰহ কৰিছে তেন্তে আপোনাৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। মহিলা উদ্যমিতা আঁচনিক লৈ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ৩ পৰা ৫ মাৰ্চৰ ভিতৰত জমা দিব লাগিব আপুনি ফৰ্মখন আৰু প্ৰতিগৰাকী মহিলাই লাভ কৰিব ১০,০০০কৈ টকা। হিতাধিকাৰীৰ তালিকাত নাম থাকিলে একাউণ্টত সোমোৱাই দিব টকা আৰু ১০,০০০ টকাৰ সৎ ব্যৱহাৰ কৰিলে পিছৰ পৰ্যায়ত লাভ কৰিব ২৫,০০০ টকা আৰু এই ২৫,০০০ৰ ভিতৰত ১২,৫০০ টকাই দিব চৰকাৰে আৰু ১২,৫০০ টকা আগবঢ়োৱা হ'ব এক ঋণ হিচাপে। আৰু অত্যন্ত সাৱধানেৰে আপুনি পূৰণ কৰিব লাগিব প্ৰপত্ৰখন। এই প্ৰপত্ৰ পূৰণত ভুল হ'লে বঞ্চিত হ'ব আপুনি এই আঁচনিৰ ধন লাভৰ পৰা। আৰু অসমৰ লাখ লাখ মহিলাই লিখি ৰাখক ৩, ৪ আৰু ৫ মাৰ্চ তাৰিখটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক'লে এক বৃহৎ ঘোষণা। আমি সবিশেষ জনাইছোঁ।